ওয়া ৰুসুলিহি 4 নম্বৰ আৰু ৰসুলসমূহৰ ওপৰত সকলো ৰসুলৰ ওপৰত মই ইমান আনিছোঁ হযৰতে আদম হযৰতে নূহ হযৰতে মুসা হযরতে ঈসা হযরতে ইউনুস হযরতে ইদ্রিস হযরতে ইব্রাহিম হযরতে ইসমাইল হযরতে ইদ্রিস হযরতে ইয়াকুব হযরতে ইউসুফ সকলো নবীৰ ওপৰত সকলো নবী ৰাসূলৰ ওপৰত মই ঈমান আনিছোঁ আৰু ঈমান অনাটো মোৰ কাৰণে ফৰজ কেটা হ'ল পাঁচটা নে কেটা হ'ল পাঁচটা ওয়া মালাইকাতি আমানতু বিল্লাহি ওয়া মালাইকাতি ওয়া কুতুবিহি ওয়া রুসুলিহি চাৰিটা ওয়াল ইয়াউমিল আখির আৰু আখিৰাতৰ দিনৰ ওপৰত মানে কিয়ামতৰ দিনৰ ওপৰত এদিনাখন আমাক আল্লাহ তাআলাই আমি মৃত্যু হৈ যাম আমি এই পৃথিৱীৰ গুচি যাম সকলো মানুহ মাটিৰ লগত মিলি যাব জীৱ জন্তু গছ গছনি যিমান বস্তু চৰাই চিৰিকটি যিমান জীৱ আছে সকলো এদিন মাটিৰ লগত মিলি হৈ যাব কিন্তু এদিন আল্লাহ সিঙাত ঠোকা দিব আল্লাহ এদিন সিঙাত ঠোক দিব আল কারিআহ মাল কারিআহ ওয়া মা আদরাকা মাল কারিআহ ইয়াউমা ইয়াকুনুন নাসু কাল ফারাশিল মাবথুথ ওয়া তাকুনুল জিবালু কাল ইহনিল মানফুশ فأما من ثقلت موازينه فهو في عيشة راضية وأما من خفت موازينه فأمه هاوية وما أدراك ما هي نار حامية এটা কোন সূরা সূরা আল কারিয়া এটি কইছে আল্লাহ তাআলা কিয়ামতের মঞ্জর এই আয়াতটো দেখুৱাইছে আল কারিয়া মাল কারিয়া তোমালোকে জানানে সেই ডাঙৰ গাজনি হোৱাৰ দিনটো কোনটো ডাঙৰ খৰখৰানিৱালা দিন হিলাই দিনেৱালা ভূমিকম্পন সৃষ্টি কৰা দিনটো কি তোমালোকে জানা মাল কারিয়া ওয়া মা আদরাকা মাল কারিয়া তোমালোকে জানানে সেই কম্পন সৃষ্টি কৰা দিনটো কোনটো ইয়াউমা ইয়াকুনুন নাস কাল ফারাশিল মাবথুথ ইয়াউমা ইয়াকুনুন নাস কাল ফারাশিল মাবথুথ যিদিনা মানুহ কেনেকুৱা হৈ যাব ধুনা এই যে ধুনীসকলে তুলা ধুনে তেতিয়া কি হয় কপাহবিলাক তুলাবিলাক একদম ৰেজা হৈ গুচি যায় ইয়াউমা ইয়াকুনুন নাস কাল ফারাশিল মাবথুথ সেইদিনা মানুহ এনেকুৱা হ'ব তুলাৰ নিচিনা উৰি যাব কলৈ উৰি যাব মানুহৰ ৰূহবিলাক মানুহ বনি উৰি যাব হাসৰৰ ময়দানৰ কাৰণে ওয়া তাকুনুল জিবালু কাল ইহনিল মানফুশ আৰু মানুহ সৰু বস্তু ওয়া তাকুনুল জিবালু কাল ইহনিল মানফুশ পাহাৰবিলাক পৰ্বতবিলাক মাউণ্ট এভাৰেষ্ট শৃংগ হিমালয় পৰ্বতৰ নিচিনা পাহাৰ ডাঙৰ পাহাৰ কাল ইহনিল মানফুশ এনেকুৱা হ'ব যেনেকৈ ঘোঁৰা ছাগলী গৰু ছাগলীয়ে যেনেকৈ ঘাঁহ খায় আধাখিনি পেলাই দিয়ে আধাখিনি খায় আধাখিনি পেলাই দিয়ে এনেকুৱা অৱস্থা সেই পাহাৰ পৰ্বত গছ বিৰিখ নদ নদী পৃথিৱীৰ যিমান ডাঙৰ অট্টালিকা আছে এনেকুৱা অৱস্থা হৈ পৰি যাব সেইদিনা কি হ'ব সেইদিনা হ'ব কিয়ামত ওয়া তাকুনুল জিবালু কাল ইহনিল মানফুশ فأما من ثقلت موازينه কিয়ামতৰ দিনা কি হ'ব ওয়াউজিনা মাওয়াজিনাল কিসত আল্লাহ তাআলা মানুহৰ নেকি আৰু বদিত ওজন কৰিব মানুহৰ ভাল কাম আৰু বেয়া কাম ওজন কৰিব আল্লাহ তাআলা কোৰানত কৈ আছে ফাআম্মা মান সাকুলাত মাওয়াজিনু প্ৰত্যেক মানুহকে এখন সিজিল দিয়া হৈছে এজন ফৰিস্তা প্ৰত্যেকজন মানুহৰ দুই কাণ্ডত দুজন ফৰিস্তা নিয়োগ কৰা হৈছে কিৰামান কাতিবিন সকলোৰে লগত দুজন ফৰিস্তা নিয়োগ হৈ আছে কিৰামান কাতিবিন এজন সোঁ কান্ধত আছে এজন বাওঁ কান্ধত আছে এই সোঁ কান্ধত থকাজনে প্ৰত্যেকটো ভাল কাম লিখি আছে প্ৰত্যেকটো ভাল কাম ৰেকৰ্ড কৰি আছে প্ৰত্যেকটো ভাল কাম লিপিবদ্ধ কৰি আছে এই বাওঁ কান্ধত থকাজনে প্ৰত্যেকটো বেয়া কাম যেতিয়াই মুখৰ পৰা মোৰ কিবা গালি ওলাইছে যেতিয়াই মোৰ বেয়া কথা ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা মিছা কথা ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা আনৰ বদনাম ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা আনৰ বদনাম ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা দিনৰ আল্লাহ ৰসুলৰ নাফৰমানি কথা ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা স্বামীৰ নাফৰমানি কথা ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা মা বাবাৰ নাফৰমানি কথা ওলাইছে যেতিয়াই মোৰ মুখৰ পৰা ককাই ভাই ডাঙৰ সৰুৰ প্ৰতি অন্তৰত দুখ দিব পৰা কথা ওলাইছে সকলোবিলাক এই বেয়া লেখাজনে ৰেকৰ্ড কৰি আছে এই বেয়া লেখাজনে প্ৰত্যেকটো বস্তু ৰেকৰ্ড কৰি আছে যেনেকৈ আমি মোবাইল ফোনত ফোন কৰিলে
ৰেকৰ্ডিং মোডটো অন কৰি থলে যেনেকৈ প্ৰত্যেকটো কথা আমাৰ ৰেকৰ্ড হৈ থাকে, আমি পাছত 10 বছৰৰ পিছতো সেই ৰেকৰ্ডটো বজাই দিলে আমি শুনিব পাৰোঁ যে মই অমুক তাৰিখে অমুক দিনাখন অমুক সময়ত ইমান সময়ত মই কি কাম কৰিছিলোঁ, কি ভাল কথা কৈছিলোঁ, কি বেয়া কথা কৈছিলোঁ, সকলো বজাই দিয়া হ'ব। বজাই দিলে আমি সকলো বুজি পাম। সেইদিনা فأما من ثقلت موازينه فهو في عيشة راضية। সেইদিনাখন যদি আমাৰ এই ভাল বেয়া কৰ্মৰ যিখন ৰেজিষ্টাৰ, যিখন ৰেকৰ্ড বুক, এই ৰেকৰ্ড বুকখন আল্লাহৰ ওচৰত পেশ কৰি দিয়া হ'ব আৰু এই ভালখন আৰু বেয়াখন দুটা পাল্লাত ওজন কৰা হ'ব। দুখন পাল্লাত ওজন কৰা হ'ব। এখন পাল্লাত দিয়া হ'ব ভাল লিখা, নেকি লিখা কিতাপখন, বহিখন, আৰু এখন পাল্লাত দিয়া হ'ব বদি লিখা, বেয়া লিখা পাল্লাখন। আল্লাহ তাআলাই কৈছে ফাআম্মা মান সাকুলাত মাওয়াজিনু, যিজন মানুহৰ ভাল কাম কৰা, ভাল কামৰ পাল্লাখন ওজন হৈ যাব, ফাহুৱা ফি ঈশাতিৰ ৰাদিয়া, তেওঁ আৰামৰ জিন্দগী বছৰ কৰিব পাৰিব, তেওঁ জান্নাতৰ জিন্দগী হাসিল কৰিব পাৰিব, তেওঁ পাছ বুলি ঘোষণা কৰা হ'ব। সেইদিনাখন মহা ৰিজাল্ট দিয়া হ'ব, সবতকৈ ডাঙৰ পৰীক্ষাৰ ৰিজাল্টটো সেইদিনাখন দিয়া হ'ব, যিদিনাখন কিয়ামত কায়েম কৰা হ'ব। যিদিনাখনৰ কথা আল্লাহ তাআলাই কৈছে আল কাৰিআহ মাল কাৰিআহ ওয়া মা আদৰাকা মাল কাৰিআহ ইয়াউমা ইয়াকুনুন নাস কাল ফারাশিল মাবথুস ওয়া তাকুনুল জিবালু কাল ইহদিল মানফুস। সেইদিনাখন কি হ'ব? মহা বিচাৰৰ দিন হ'ব, ইয়াউমুদ্দিন হ'ব। সূরা আলহামদুলিল্লাহ কোৱা হৈছে, সূরা ফাতিহাত কোৱা হৈছে মালিকি ইয়াউমিদ্দিন। আল্লাহ তাআলা সেইদিনাখন ৰাজাদিৰাজ হ'ব, মহা বিচাৰৰ দিনৰ আল্লাহ তাআলা গৰাকী হ'ব। সেইদিনাখন আল্লাহ ঘোষণা কৰিব যে আজিৰ দিনৰ মালিক কোন, পৃথিৱীৰ মালিক আজিৰ দিনৰ গৰাকী কোন। তেতিয়া আল্লাহ ক'ব, তেতিয়া কোনো মানুহে একো মাতিব নোৱাৰিব, একদম সন্নাটা, একদম পিন ড্ৰপ সাইলেন্ট। আল্লাহ ঘোষণা কৰিব সেইদিনা, আজি তোমালোকৰ যিসকলক তোমালোকে আল্লাহৰ বাহিৰে মাতিছিলা, আল্লাহৰ বাহিৰে তোমালোকে সহায় ভিক্ষা কৰিছিলা, সেইসকল ক'ত? আজি মাতা তোমালোকৰ সেইসকলক সহায় কৰিবৰ কাৰণে। কোনো মানুহে মাত দিব নোৱাৰিব, সকলোৱে খালি ক'ব নফসি 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 ইয়া ৰাব্বি নফসি ইয়া ৰাব্বি নফসি ইয়া ৰাব্বি নফসি। এ আল্লাহ, তুমি মোক বচাই লোৱা, তুমি মোক বচাই লোৱা, তুমি মোক বচাই লোৱা। সেইদিনাখন মহা বিচাৰৰ দিনা, মহা ৰিজাল্টৰ দিনা আল্লাহ তাআলাই ঘোষণা কৰি আছে ফাআম্মা মান সাকুলাত মাওয়াজিনুহু, যিজন মানুহৰ নেকিৰ পাল্লা ওজন হৈ যাব, ফাহুৱা ফি ঈশাতিৰ ৰাদিয়া, সেইজন মানুহ কি কৰিব? জান্নাতৰ সুখ হাসিল কৰিব পাৰিব। ওয়া আম্মা মান খাফফাত মাওয়াজিনুহু, আৰু যিজন মানুহৰ বদিৰ পাল্লা ওজন হৈ যাব, যিজন মানুহৰ বদিৰ পাল্লা ভাৰী হৈ যাব, ফাউম্মুহু হাওয়া ফাউম্মুহু হাওয়া, সেইজন মানুহৰ ঠিকনা হ'ব হাওয়া নামৰ দুজক। হাওয়া এখন দুজকৰ নাম, হাওয়া নামৰ দুজক। আল্লাহ তাআলা আকৌ সুধিছে ওয়া মা আদৰাকা মা হিয়া, তোমালোকে এই যে কি বস্তু জানা? এই হাওয়া কি বস্তু জানা? নাৰুন হামিয়া, নাৰুন হামিয়া, এইটো হৈছে দপদপাই জ্বলি থকা উত্তপ্ত অঙঠাৰযুক্ত জুই, অগ্নি অগ্নি, এই জাহান্নাম। গতিকে যিসকলে ভাল কাম কৰিব তেওঁ জান্নাত লাভ কৰিব, যিসকলে বেয়া কাম বেছি কৰিব তেওঁ জাহান্নাম ভোগ কৰিব লাগিব। মহতৰম ভাই, দুষ্ট বুজুৰ্গ, এইটো হৈছে ইয়াউমুদ্দিন ওয়া ইয়াউমুল আখিৰা। আমানতু বিল্লাহ ওয়া মালাইকাতি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখির। এই পাঁচটা হ'ল ইয়াউমুল আখিৰা, আখিৰাতৰ দিনৰ ওপৰত আমি বিশ্বাস কৰিব লাগিব। ওয়াল কাদৰি খাইৰিহি ওয়া শাৰৰিহি মিনাল্লাহি তাআলা, আৰু বিশ্বাস কৰিব লাগিব, আৰু ঈমান আনিব লাগিব তকদিৰৰ ওপৰত, তকদিৰৰ ভাল আৰু বেয়াৰ ওপৰত ঈমান আনিব লাগিব। এই তকদিৰত মোৰ যি হৈছে, ভাল হৈছে আল্লাহৰ ফালৰ পৰা হৈছে, বেয়া হৈছে আল্লাহৰ ফালৰ পৰা হৈছে। মোক আল্লাহ তাআলাই আজি ধন টকা পইচা দান কৰিছে, আল্লাহ তাআলাই দান কৰিছে, আল্লাহৰ ৰাস্তাত খৰচ কৰিবৰ কাৰণে কোৱা হৈছে। বহুত মানুহ আছে আমাৰ ধন টকা পইচা বহুত আছে, কিন্তু আল্লাহৰ ৰাস্তাত খৰচ কৰিবলৈ টিপনালি কৰে, কঞ্জুচি কৰে। বহুত মানুহ আছে আমাৰ মাজত, নিজৰ ককাই ভাইৰ মাজত আছে, আমাৰ নিজৰ ঘৰত আছে, আপোনাৰ ঘৰত আছে, নিজে আছো। আল্লাহ দিছে, আল্লাহ বেহিচাপ দান কৰিছে, কিন্তু আল্লাহৰ ৰাস্তাত খৰচ কৰিবৰ কাৰণে মই কুণ্ঠাবোধ কৰোঁ, কঞ্জুচি কৰোঁ। ভাই, আল্লাহ দেনেৱালা, মোক দিছে কোনে? আল্লাহ দিছে। মোক দিছে কোনে? আল্লাহ দিছে। যদি লৈ যায় এইজন আল্লাহে, যদি 1 ছেকেণ্ডতো লৈ যাব পাৰে, যদি আল্লাহ ইচ্ছা কৰে 1 ছেকেণ্ডত মোৰ পৰা মোৰ যিমান ধন সম্পদ দিছে সকলো আল্লাহ লৈ যাব পাৰে। আল্লাহৰ শক্তি আছে, আল্লাহৰ কুদৰত আছে।
গতিকে আল্লাহৰ ভাল তাতো আমি সুখী থাকিব লাগে, আল্লাহৰ ভাল ফয়ছলা তাতো আমি সুখী থাকিব লাগে। এইটো হৈছে ওয়াল কাদৰি খাইৰিহি ওয়া শাৰৰিহি মিনাল্লাহি তাআলা। তকদিৰৰ ভাল আৰু বেয়া দুইটা আল্লাহৰ ফালৰ পৰা যে হয় সেইটোৰ ওপৰত আমি ইমান আহিব লাগে। তাৰপিছত কৈছে ওয়াল বাসি, ছটা হৈ গ'ল, আৰু একটা হৈছে লাষ্ট ওয়াল বাসি বাদাল মৌত।